हेलो बंधुসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই গৈ আছোঁ উলুবাৰীত থকা গান্ধী মণ্ডপলৈ আৰু আপোনালোকে ৰাস্তা দেখিবলৈ পাইছে ইমান ধুনীয়া ৰাস্তা আৰু এই গান্ধী মণ্ডপখন আছে পাহাৰৰ ওপৰত। গতিকে অলপো সময় নষ্ট নকৰি বলক যাওঁ গান্ধী মণ্ডপলৈ। হেল্ল' গাইজ, আজি মই আহিছোঁ গান্ধী মণ্ডপ আৰু ইয়াৰ দৃশ্যখিনি আপোনাক দেখাই আছোঁ ভিতৰত। ধুনীয়া এখন পাৰ্ক হয়, তো বলক যাওঁ ভিতৰলৈ। তাৰ আগতে ইয়াতে টিকেটটো কাটি ল'ব লাগিব। 10 টকা হ'ব, 20 টকা আছে। 20 টকা কাটি ল'লোঁ। ইয়াতে টিকেটৰ প্ৰাইচটো হ'ল 20 টকা, এজনৰ 20 টকাকৈ। আমি দুজনে আহিছোঁ, তো 40 টকা। এই পাৰ্কখন আপোনালোকৰ বহু ওপৰত, পাহাৰৰ ওপৰত আছোঁ আমি। আৰু এটা আপোনালোকে দেখিছে মোৰ এইখন চাওক, ইমান ওপৰত আছে সেই পতাকাখন। সেইটো চাওক, এইটো মহাত্মা গান্ধী। আপোনালোকক মই ইয়াতে ভিউ দেখাই আছোঁ, সম্পূৰ্ণ গুৱাহাটীৰ ভিউ ইয়াতে ইয়াৰ পৰা দেখা পাব মানে মই দেখাই আছোঁ। আৰু ইয়াতে গেছ মই আপোনালোকক ভিউ দেখাই আছোঁ, সম্পূৰ্ণৰূপে গুৱাহাটীখন এবাৰ দেখাই আছোঁ। ইয়াৰ পৰা এটা বেলেগ লুক, এইটো চাওক। ৱাও, বেলেগ ভিউ, মজা। গোটেই গুৱাহাটীখন দেখা পাই গৈছে একদম। ৱাও, ইয়াতে আপোনালোকে বহিব পাৰে। ইয়াতে গাইছে এখন ৰেষ্টুৰেণ্ট আছে, মই ৰেষ্টুৰেণ্ট দেখাই আছোঁ। আপোনালোকে যেতিয়া গান্ধী মণ্ডপ আহিব, ইয়াতে আপোনালোকে চাহ তাহ কিবা খাব পাৰিব। আৰু এইখনেই হ'ল ৰেষ্টুৰেণ্ট, আৰু ইয়াতে চাহৰ লগতে কিবা কিবি আৰু বেলেগ পায়। মই আপোনালোকক মেনুখন দেখাই আছোঁ। ইয়াতে এইখনেই হ'ল মেনু, আৰু ইয়াতে আপোনালোকে পাব, চাই লওক আপোনালোকে নিজে। এইখিনি লাষ্ট, আৰু ইয়াৰ পৰা যাব নোৱাৰি। এইখিনি লাষ্ট, একদম গান্ধী মণ্ডপ আছে ওপৰত। তাৰপিছত এনেকৈ নামি আহি ফাইনেলি এইখিনি লাষ্ট, আৰু বহুত আহিলোঁ তলত। তো বলক আৰু ওপৰত যাওঁ। এতিয়া আমি ওপৰত গৈ আছোঁ, তো বলক যাওঁ ওপৰত। আহিলোঁ একদম তলৰ পৰা। ধন্যবাদ। আৰু এইখন ৰেষ্টুৰেণ্ট।
ইয়াতো আহিলে আপোনালোকে বহিব পাৰে আৰাম কৰিব পাৰে ইয়াতে বহা জেগা আছে বহি চাওক বলক ইমানবিলাক বহা জেগা চাওক গাইজ ইয়াতে বহি ল'লো দিয়ক গাইজ আহি ভালে লাগিছে আৰু বহুত ওপৰত আছেতো তো ভাল লাগিছে আৰু ধুনীয়া একদম বতাহ ফ্ৰেছ হাৱা ইয়াতে মানে আপুনি পাব আৰু বৰ্তমান হলত চলি থকা যিখন ৰুদ্ৰ আছামিজ ফিল্ম সেইখনৰ মানে 2টা নে 3টা শ্বুটিং এই গান্ধী মণ্ডপতে হৈছিল আৰু এইখন চাওক ইমান ওপৰত আছে ইমান ওপৰত এইখন আছে বহিব পাৰিব তলত ৰেষ্টুৰেণ্ট আছে আগত বহা জেগা আছে গোটেই গুৱাহাটীখন দেখা পায় ওপৰৰ পৰা সেইখিনি আৰু তো ইয়াৰে মহাত্মা গান্ধী সংগ্ৰহালয় হয় এইটো আছে একদম ভিতৰত দৃশ্য মানে এইটো ইয়াতে মানে পাৰ্টকৈ মানে মহাত্মা গান্ধীৰ সকলোবিলাক মানে ইয়াতে বৰ্ণনা আছে কৃতি মন্দিৰ গ্ৰহী গান্ধীৰ আৱিৰ্ভাৱ মোৰ জীৱন মোৰ বাৰ্তা লিখিছে সময়ৰ বালিত অমলিন ভৰিৰ চাপ এইটো বস্তু আৰু ইয়াৰ পৰা বহুতখিনি জানিব লগা কথা আছে আৰু যিবিলাক ফটো দেখিছে ইয়াতে যিবিলাক কথা লিখা আছে সকলোবিলাক মানে মহাত্মা গান্ধীৰ লগতে জড়িত জীৱনৰ লগত আৰু গতিকে বহুতখিনি শিকিব পাৰিব আপোনালোকে নজনা কথা আৰু আপোনালোকে আহক এদিন গান্ধী মণ্ডপ এইবিলাক চাওক গান্ধী মণ্ডপৰ পৰা যিটো গুৱাহাটীৰ ভিউ সেইটো নিজে উপভোগ কৰক আৰু ভিডিঅ'টো মই এতিয়া লাহেকৈ সামৰিব লাগিব কাৰণ ভিডিঅ'টো বহুতখিনি দীঘল হৈ গৈছে তো ভিডিঅ'টো যদি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ভিডিঅ'টো আছিলে মানে গোটেই ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যদি ক'ৰবাত নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো চাই আছে বা ভিডিঅ'টো চাই আছে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই আনটি ভিডিঅ'ত লগ পাম টাটা